নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই ৰাহুল ডেকাই আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ক্লাছ 7ৰ পাঠ 13 উন্মেষ কিতাপখনৰ খেলুৱাহা নামৰ গীতটি আলোচনা কৰিম। এই গীতটি মই কিন্তু গীত গোৱাই নিদিওঁ তোমালোকে গীতটি নিজে গাব লাগিব। ইয়াত এটা গীত দিয়া আছে, এই গীতটিৰ ৰচক কোন সেই বিষয়ে আমি এই পাঠটোত পঢ়িবলৈ পাম। লগতে এই পাঠটোত থকা আটাইকেইটা প্ৰশ্ন উত্তৰ তোমালোকৰ সৈতে আলোচনা কৰিম। দুই এটা প্ৰশ্ন ভুল হ'লে বা শুধৰণি থাকিলে তোমালোকে কমেণ্ট বক্সত জনাই অন্য এজনক সহায় কৰি তুলিবা। কবিতাটো পঢ়াৰ আগতে বা আবৃত্তি কৰাৰ আগতে গীতটি আবৃত্তি কৰাৰ আগতে তোমালোকে এইখিনি কথা অকণমান পঢ়িবা। ইয়াত কি দিয়া আছে চোৱাচোন। ইয়াত দিয়া আছে আজৰি পৰত আমি কি কৰোঁ বাৰু। তোমালোকে আজৰি সময়ত কি কৰা সুধিছে। তাৰপিছত নিশ্চয় বিভিন্ন ধৰণৰ খেলা ধূলা খেলাৰ লগতে ব্যায়ামো কৰোঁ। তোমালোকে যেতিয়া আজৰি সময় থকা স্কুলৰ পৰা বিদ্যালয়ৰ পৰা গৈ বা বন্ধৰ দিনত কি কৰা সুধিছে। এইখিনি কথা তোমালোকে যদি সোধা যায় তোমালোকক, তেতিয়া তোমালোকে কি ক'বা? খেলা ধূলা, হয়নে? তোমালোকে খেলা ধূলা বেছিভাগেই কৰা, হয়নে? কিয় খেলা ধূলা কৰা? নিজকে সুস্থ সবল আৰু সক্ৰিয় কৰি ৰাখিবলৈ ব্যায়াম আৰু খেল ধেমালি অপৰিহাৰ্য। নিজকে যদি আমি সুস্থ সবল শক্তিশালী কৰি ৰাখিব লাগে, নিৰোগী কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? খেলা ধূলা কৰাটো আমাৰ বাবে অপৰিহাৰ্য হৈ পৰিব। খেলে আমাক কৰ্মত উৎসাহ উদ্দীপনা যোগায়। আমি যিকোনো এটা কৰ্ম কৰিবলৈ কি কৰে? খেল ধেমালি আমাক উৎসাহ প্ৰদান কৰে, হয়নে? উৎসাহ উদ্দীপনা প্ৰদান কৰে, মানে মটিভেশ্যন দিয়ে। ই আমাক সকলোৰে লগত মিলা প্ৰীতিৰে চলিবলৈ শিকায়। খেলা ধেমালি কি? খেল ধেমালি কিছুমান নীতি নিয়ম থাকে নাথাকে? যেনে কাবাডী খেলত কি থাকে? এইটো কাবাডী খেল, সিহঁতৰ কি থাকে? সীমাৰ বাহিৰত তুমি যাব নোৱাৰা, গ'লে তুমি আউট হৈ যাবা, হয়নে? ঠিক তেনেকৈ ক্ৰিকেট খেলত কি থাকে? তুমি যে বলটো যদি পাব পৰা ভালদৰে 6 হ'ব বা তলে গ'লে 4 হ'ব, হয়নে? বাউণ্ডেৰী পাৰ হ'ব লাগিব। ঠিক তেনেকৈ কিছুমান নিয়ম থাকে যিটো ধৰা তোমালোকে ডিচিপ্লিনটো শিকিব পোৱা। তাৰপিছত দিছে খেলুৱৈ সুলভ মনোবৃত্তিৰে জয় পৰাজয়ৰ মানি আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। কিহে এইটো? খেলুৱৈ সুলভ মনোবৃত্তিৰে। বৰ্তমান খেলক আমি এক বৃত্তি হিচাপেও গ্ৰহণ কৰিব পাৰোঁ। তোমালোকে নিশ্চয় ভাল ভাল খেলুৱৈৰ নাম শুনিছা, যেনে হিমা দাসক কি কোৱা হয়? থ্ৰী এক্সপ্ৰেছ বুলি কোৱা হয়, হয়নে? হিমা দাস ডাঙৰীয়ানী এতিয়া কি হয়? অসমৰ আমাৰ DGP হয়, হয়নে? ঠিক তেনেকৈ লাভলীনা বৰাগোহাঁইৰ নাম শুনিছা তোমালোকে, হয়নে নহয়? এইবিলাক হ'ল একোজন ভাল খেলুৱৈ। লগতে ৰিয়ান পৰাগৰ নামটো তোমালোকে শুনিছা। তেখেতসকলে কি কৰিছে? খেলৰ দ্বাৰা নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু সিহঁতে খেলটোক এটা কি হিচাপে লৈছে? বৃত্তি হিচাপে লৈছে। তোমালোকক খেলক এটা বৃত্তি হিচাপে ল'ব পাৰা আৰু আগুৱাই যাব পাৰা জীৱনত। তাৰপিছত দিছে তলৰ গীতটিৰ জৰিয়তে খেলে আমাক কি উপকাৰ সাধন কৰে জানো আহা। এতিয়া খেলৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে এই পাঠটোত আমি বুজি পাম। ঠিক আছে, এইটো হৈছে তোমালোকৰ গীত। এই গীতটিত তোমালোকৰ খেলে কেনেকুৱা ধৰণৰ শৰীৰ চৰ্চা কৰিব, লগতে শৰীৰ মন দেহ কেনেকৈ ভালে ৰাখিব পাৰিবা, এই আটাইখিনি এই কবিতাটিত তথা গীতটিত তোমালোকক ৰচকে ধুনীয়াকৈ দি দিছে। ইয়াত তোমালোকে যদি বাউণ্ডেৰীটো চোৱা, ইয়াত বিভিন্ন ধৰণৰ খেল তোমালোকে দেখিবলৈ পাইছা। ইয়াত দেখিছা তোমালোকে কি খেল কোৱাচোন? এইটো কি খেল হ'ব? তাৰপিছত ইফালে এইটো কি খেল হ'ব? দেখিছে নাই? এইটো জেভলিন থ্ৰ' বুলি কোৱা হয়। তাৰপিছত তোমালোকে যদি তলৰ ফালে চোৱা, কেৰেম খেলি আছে, তাৰপিছত এইটো দবা খেলি আছে, বেডমিণ্টন খেলি আছে, সাঁতোৰ খেলি আছে, যিটো চুইমিং বুলি কোৱা হয়, হয়নে? তাৰ পৰৱৰ্তী পেজটো যদি তোমালোকে চোৱা, দেখিছে বাস্কেট বল খেলি আছে, আৰু এইফালে কি কৈছে? লং জাম্প, দীঘল জাম্প দিয়া খেল খেলি আছে। তোমালোকে নিশ্চয় এইবোৰ খেলৰ লগত পৰিচিত। আৰু তলত যদি চোৱা তোমালোকে কি খেলা দেখিবা? নাও খেল দেখিবা। দেখিছেনে? তোমালোকে যদি তলৰ ফালে চোৱা কি খেল দেখিবা? নাও খেলটো ধুনীয়াকৈ পানীত কি কৈছে? নদীত খেলা হয়। নাও খেল নদী বা বিলত খেলা হয় এই নাও খেলটো। এতিয়া আমি গীতটিৰ ৰচকাৰ যোনে গীতটি লিখিছে তোমালোকে খেলুৱাহা, তেখেতৰ বিষয়ে অকণমান পঢ়িম। তাৰপিছতে আমি গীতটি বাইদেউ হতুৱাই আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সকলো প্ৰশ্ন উত্তৰ তোমালোকে এই ভিডিঅ'টোৰে পাবা। তোমালোকৰ বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই। আৰু ঘৰত যদি তোমালোকৰ টিউশ্যন লোৱাৰ অসুবিধা, তেন্তে তোমালোকৰ এই ভিডিঅ'টোৱে নিশ্চয়কৈ সহায় কৰিব। তোমালোকে মাত্ৰ মোক ছাপোৰ্ট কৰি যাবা। ইয়াত আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। তেখেতৰ জন্ম কেতিয়া হৈছিলে? এখেতৰ নাম হৈছে নিৰ্মল প্ৰভা বৰদলৈ। এখেতৰ জন্ম হৈছিলে 1933 চনত আৰু তেখেতৰ মৃত্যু কেতিয়া হয়? স্বৰ্গগামী হয় 2000 চনত। নিৰ্মল প্ৰভা বৰদলৈয়ে অসমীয়া জাতীয় জীৱনত গীত কবিতা আৰু কথাৰে সমৃদ্ধ কৰি গৈছে। লীলা বাইদেউ হিচাপে পৰিচিত বৰদলৈ শিশুসকলৰ বাবেও বিভিন্ন গীত আৰু কবিতা ৰচনা কৰিছে। এইখিনিতে এটা তোমালোকৰ প্ৰশ্ন আহিব পাৰে, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈক কি নামেৰে নামাকৰণ কৰা হৈছে, বা তেখেতৰ আন এটা নাম কি? ছদ্মনাম যিটো কোৱা হয় লীলা বাইদেউ। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছতে কোৱা হৈছে অসমত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰ্মল প্ৰভা বৰদলৈয়ে 1883 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখনৰ বাবে কি হয়? সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কোনখন কিতাপ পুথিৰ বাবে তেখেতে কি পাইছিলে? সাহিত্য অকাডেমী বঁটা পাইছিলে। সেই কিতাপখন হৈছে সুদীৰ্ঘ দিন আৰু ঋতু। তাৰপিছতে তোমালোকক তলৰ ফালে দিছে বহুমুখী প্ৰতিভাসম্পন্ন এইগৰাকী বিদুষী নাৰীৰ অসমীয়া সাহিত্য জগতত সদায় জিলিকি থাকিব। অসমৰ অসমীয়া সাহিত্য জগতত তেখেত কি কৰিছে? সদায় জিলিকি থাকিব।
খেলো আহা শীৰ্ষক গীতটি তেওঁ 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উপলক্ষে ৰচনা কৰিছিলে তাৰপিছত তোমালোকে যদি চোৱা খেলো আহা শীৰ্ষক গীতটি তেওঁ 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ৰচনা কৰিছিলে গীতটিত সুৰ কৰিছিলে ৰাজীৱ কলিতা এতিয়া যে উপৰোক্ত গীতটি তোমালোকে পালা এই গীতটি সুৰ কৰিছে যেনে গাইছে গীতটো যোনে গাইছে তেখেত হৈছে কি নাম ৰাজীৱ কলিতা ঠিক আছে তেখেতৰ নাম হৈছে কি ৰাজীৱ কলিতাই কণ্ঠদান কৰিছিলে আৰু লগতে কোনে কণ্ঠদান কৰিছিলে সংগীতা কাকতিয়ে তোমালোকে যদি ইউটিউবত মাৰি দিয়া খেলো আহা এইটো মাৰি দিলে এইখিনি কথা লিখি দিলে এই গীতটি তোমালোকে পাই যাবা মই কপিৰাইটৰ কাৰণে গীতটো ইয়াত দিব নোৱাৰোঁ এতিয়া তোমালোকে নিশ্চয় এই কবিতাটো কিছু যিদৰে লিখিছিলে গীতিকাৰৰ পৰিচয় কিছু আভাস পালা এতিয়া আমি কি কৰিম এই কবিতাটো ধুনীয়াকৈ মাতিম তোমালোকে কিন্তু লগে লগে মাতি যাবা যিবিলাক তোমালোকে অসমীয়া পঢ়িব নাজানা তোমালোকে কিন্তু ভালদৰে চাই যাবা ধৰি যাবা ঠিক আছে তেতিয়াহে তোমালোকৰ পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব গাঁও আৰু পঢ়ো আহা শৰীৰ সবল কৰিব লাগে খেলো আহা মনক সতেজ কৰিব লাগে খেলো আহা হৃদয় উদাৰ কৰিব লাগে খেলৰ কিমান শক্তি আছে আহা চোৱাৰ যাৰ যি মন যায় খেলো আহা ওলাই আহা হাঁহিকে লৈ কিমান যে আছে খেলা খেলিমেই গৈ খেলাই শিকাই বুদ্ধি আমাক আৰু মিলা প্ৰীতি খেলাই শিকাই সম্প্ৰতি ভাগে ভয় ভীতি খেলাই দিয়ে মনক ওলাই আহা খেলগৈ আহা দৌৰ মৰা জাঁপ মৰা আৰু সাঁতোৰা ভলীবল ফুটবল পৰ্বত বগোৱা নাও খেল হকী খেল আৰু বক্সিং লং জাঁপ হাই জাঁপ আৰু ৰেলিং তাৰ যি ভাল লাগে খেলি যোৱা গীতটি মই তোমালোকক আৰু এবাৰ গাই দিছোঁ শুনো গাওঁ আৰু পঢ়ো আহা শৰীৰ সবল কৰিব লাগে খেলো আহা মনক সতেজ কৰিব লাগে খেলো আহা হৃদয় উদাৰ কৰিব লাগে খেলৰ কিমান শক্তি আছে আহা চোৱা যাৰ যি মন যায় খেলো আহা ওলাই আহা হাঁহিকে লৈ কিমান যে খেলা খেলিমেই গৈ খেলাই শিকাই বুদ্ধি আমাক আৰু মিলা প্ৰীতি খেলাই শিকাই সম্প্ৰীতি ভাগে ভয় ভীতি তাৰপিছত তোমালোকক দিয়া আছে খেলাই দিয়ে মনক উলাহ আহা খেলগৈ আহা দৌৰ মৰা জাঁপ মৰা আৰু সাঁতোৰা ভলীবল ফুটবল পৰ্বত বগোৱা নাও খেল হকী খেল আৰু বক্সিং লং জাম্প হাই জাম্প আৰু ৰেচলিং যাৰ যি ভাল লাগে খেলি যোৱা তোমালোকক দুবাৰ সেই কবিতাটো গীতটি পৰিৱেশন কৰি দিলোঁ তোমালোকে গীতটি সুৰ লগাই গাবলৈ চেষ্টা কৰিবা নিশ্চয়কৈ ভাল লাগিব এতিয়া আমি ক্ৰিয়াকলাপৰ কিছু উত্তৰ কৰিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটিলৈ তোমালোকে চোৱা শৰীৰ সবল কৰিবলৈ শৰীৰ যদি আমি সবল কৰিব লাগে আমি কি কৰিব লাগিব খেলিব লাগিব গ নম্বৰটো শুদ্ধ হ'ব গ নম্বৰটো তোমালোকে এনেকৈ দাগটো দি দিবা তাৰপিছত কোৱা হৈছে কোনবিধ খেল মুকলি পথাৰত খেলা নহয় ভালদৰে মন কৰিবা কোনবিধ খেল মুকলি পথাৰত খেলা নহয় বুলি কৈছে এইটো হ'ব নাও খেলটো ক'ত খেলিছিলে আমি যদি চিত্ৰলৈ তোমালোকে চোৱা নাও খেলটো দেখিছিলে পানীত খেলিছে হয়নে পানী গতিকে এইটো মুকলি পথাৰত খেলা নহয় এইটো নৈ বিল আদিতহে খেলা খেল তাৰপিছত এতিয়া দিছে প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক লিখিব দিছে মই এইকেইটা প্ৰশ্নৰো উত্তৰ তোমালোকক ধুনীয়াকৈ দিম তোমালোকে মাত্ৰ লিখি ধুনীয়াকৈ এই শিক্ষকক দেখুৱাবা তেন্তে ব'লা এতিয়া আমি 2 নম্বৰৰ পৰা উত্তৰ কৰিবলৈ যাওঁ এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাক তোমালোকৰ আলোচনা কৰিম চলি আছে খেলে আমাক কি শিকায় বুলি প্ৰথম প্ৰশ্নটোত দিয়া আছে তোমালোকে উত্তৰবোৰ লিখিবা খেলে আমাক বুদ্ধি মিলা প্ৰীতি সম্প্ৰীতি আৰু নিৰ্ভীকতা শিকায় খেলে আমাৰ মনত প্ৰতিযোগিতাৰ ভাৱ জগাই তোলে তাৰপিছত তোমালোক খ নম্বৰ প্ৰশ্নটোত দিয়া আছে কি দিছে গীতিকাৰে গীতটিত কি খেলৰ কথা কৈছে গীতিকাৰে গীতটিত দৌৰ মৰা জাঁপ মৰা সাঁতোৰা ভলীবল ফুটবল পৰ্বত বগোৱা নাও খেল হকী খেল তাৰপিছতে ফুটবল পৰ্বত বগোৱা নাও খেল হকী খেল বক্সিং লং জাম্প ৰেচলিং আদি খেলৰ কথা কৈছে বুলি তাৰপিছত প্ৰশ্নটো দিছে গীতিকাৰৰ মতে হৃদয় উদাৰ কৰা মাধ্যমটো কি গীতিকাৰৰ মতে হৃদয় উদাৰ কৰা মাধ্যমটো হৈছে খেল ঘ নম্বৰ তোমালোকক দিছে সুস্থ সবল হৈ থাকিবলৈ খেলৰ বাহিৰে আমি কি কৰিব লাগে সুস্থ সবল হৈ থাকিবলৈ খেলৰ বাহিৰে আমি ব্যায়াম কৰিব লাগে প্ৰচুৰ পৰিমাণে আমি পানী খাব লাগে লগতে পুষ্টিকৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে তাৰপিছত 3 নম্বৰ তোমালোকৰ প্ৰশ্ন দিয়া আছে আহা চোৱা
যাৰ যি মন যায় খেলো আহা গীতিকাৰে আমাক যি মন যায় তেনে খেল খেলিবলৈ কিয় কৈছে গীতিকাৰে সকলোকে নিজৰ মন পচন্দৰ খেল খেলিবলৈ কৈছে কাৰণ প্ৰত্যেক মানুহৰ ৰুচি আৰু আগ্ৰহ একে নহয় অৰ্থাৎ সকলোতো একে খেল খেলিব নোৱাৰে হয়নে সেইকাৰণে কোনোবাই দৌৰ কোনোবাই ফুটবল ক্ৰিকেট খেল ভাল পায় আন কোনোবাই আকৌ সাঁতোৰ খেল ভাল পায় আন কোনোবাই ভলীবল বা অন্য খেলত আনন্দ অনুভৱ কৰে নিজৰ পচন্দৰ খেল খেলিলে মন আনন্দিত হয় আৰু খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় তোমালোকেও কি কৰিবা যিটো তোমালোকে খেল খেলি ভাল পোৱা সেই খেলটিহে খেলিবা খেল ধেমালিয়ে কি কৰে আমাৰ শৰীৰ সুস্থ আৰু সবল কৰি ৰাখে লগতে মনকো সতেজ কৰি তোলে সেইবাবে গীতিকাৰে সকলোকে আনন্দেৰে নিজৰ ইচ্ছামতে খেল খেলিবলৈ আহ্বান জনাইছে তাৰ পৰৱৰ্তী প্ৰশ্ন তোমালোক দিছে খেলৰ কিমান শক্তি আছে গীতিকাৰে খেলৰ কি শক্তিৰ কথা কৈছে এই কথাৰ জৰিয়তে গীতিকাৰে খেলৰ নানা উপকাৰিতাৰ কথা কৈছে লগতে শক্তিৰ বিষয়ে বৰ্ণনা কৰিছে যেনে খেলে মানুহৰ শৰীৰ সুস্থ কৰে সবল আৰু কাৰ্যক্ষম কৰি তোলে খেলে মানুহক কি কয় নিৰোগী কৰি তোলে বুলি তোমালোকে লিখিব পাৰা খেল ধেমালিৰ জৰিয়তে মন আনন্দিত হয় এই কথাষাৰো লিখিবা আৰু মানসিক ক্লান্তি দূৰ হয় এই কথাষাৰো লিখিবা লগতে খেলৰ ফলত সাহস আত্মবিশ্বাস আৰু শৃংখলাবোধ বৃদ্ধি পায় এই কথাটো তোমালোকে লিখিবা দলীয় খেলৰ জৰিয়তে মিলা প্ৰীতি সহযোগিতা আৰু বন্ধুত্ব গঢ়ি তোলে বা গঢ়ি উঠে নিয়মীয়াকৈ বা ৰেগুলাৰ খেল খেলিলে মনোযোগ আৰু বুদ্ধিৰ বিকাশ ঘটে এই কথাখিনি তোমালোকে লিখিবা প্ৰশ্নটোৰ উত্তৰ শেষত লিখিবা সেই গীতিকাৰে খেলৰ শক্তিক অত্যন্ত মূল্যৱান বুলি কৈছে এটা প্ৰশ্ন তোমালোকক দিছে খেলৰ 4টা শিকনীয় দিশ উল্লেখ কৰিছে তলৰ ধাৰণা চিত্ৰখনত সেই 4টা দিশ লিখা হৈছে খেলৰ পৰা শিকনীয় আৰু 2টা দিশ খালী বাকচত লিখিব দিছে খেলৰ শিকনীয় দিশ কি বুদ্ধি নিৰ্ভীকতা মিলা প্ৰীতি সম্প্ৰীতি আৰু 2টা শিকনীয় দিশ কি সুধিছে তোমালোকে এইটো উত্তৰ লিখি লোৱা তোমালোকে ইয়াত বক্সটোত লিখিবা ইয়াত লিখিবা প্ৰতিযোগিতামূলক মনোভাৱ ঠিক আছে প্ৰতিযোগিতামূলক মনোভাৱ এইটো লিখিবা প্ৰতিযোগিতামূলক মনোভাৱ বুলি লিখিবা তাৰপিছতে তোমালোকে আৰু এটা শিকনীয় দিশ কি হয় মনক কি কৰা উল্লাস দিয়া বুলি লিখিবা ইয়াত 5 নম্বৰটো দিয়া আছে যুক্তি দৰ্শাই লিখা বুলি কৈছে খেলে আমাক কেনেকৈ বুদ্ধিয়ক হ'বলৈ শিকায় ইয়াত তোমালোকে লিখিবা খেল খেলাৰ সময়ত খেলুৱৈসকলে বহু সময়ত তৎক্ষণাত সঠিক সিদ্ধান্ত ল'বলগীয়া হয় প্ৰতিপক্ষৰ কৌশল লক্ষ্য কৰি নিজৰ দলৰ বাবে উপযুক্ত পদক্ষেপ ল'ব লাগে ইয়াৰ ফলত চিন্তা শক্তি মনোযোগ আৰু বিচাৰ বুদ্ধিৰ বিকাশ ঘটে বুলি তোমালোকে লিখিবা লগতে লিখিবা খেলত জয়লাভ কৰিবলৈ পৰিকল্পনা কৌশল আৰু ধৈৰ্যৰ প্ৰয়োজন হয় নিয়মিত খেল ধেমালিৰ জৰিয়তে মানুহৰ মগজুৰ চৰ্চা হয় আৰু অধিক সচেতন আৰু বুদ্ধিমান হৈ উঠে সেইবাবে কোৱা হয় খেলে আমাক বুদ্ধিয়ক হ'বলৈ শিকায় দেখিছেনে খেলত তোমালোকে বুদ্ধিয়ক হ'ব লগতে টেকনিক জানিব লাগিব খেল এবিধ খেলাৰ কাৰণে তোমালোকে কি বিভিন্ন কৌশল থাকিব লাগিব হয়নে কেনেকৈ ফুটবল খেল খেলিলা কেনেকৈ তুমি 10জন খেলুৱৈৰ পৰা বিপৰীত পক্ষৰ বলটি তোমালোকে লৈ যাই গলকিপাৰত গল দিব লাগিব হয়নে গতিকে খেলে আমাক কি এটা টেকনিকৰ দ্বাৰা তোমালোকে কি হ'ব ইণ্টেলেকচুৱেল হ'বা অৰ্থাৎ বুদ্ধিমত্তা হ'বা খেলে আমাক কেনেকৈ মিলা প্ৰীতিৰে থাকিবলৈ শিকায় এইটো তোমালোকে জানা খেলে কেনেকৈ আমাক মিলা প্ৰীতিৰে শিকাব যেতিয়া তোমালোকে খেল খেলিবা কি হয় তোমালোকৰ যদি টিম থাকিব টিমত কি হয় টিম ৱৰ্কটো জানিবা টিমত এজন দলপতি থাকিব হয়নে কেপ্টেইন থাকিব কেপ্টেইনে তোমালোকক যি কথা ক'ব সেইটোৱে শুনিবা ইয়াৰ দ্বাৰা কি হয় তোমালোকৰ যিবিলাক খেলুৱৈ সহসংগী আছে সেইবিলাকৰ মাজত কি হয় এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক হয় যেনে তোমালোকৰ কাবাডী খেল খেলিলা হয়নে যিবিলাক দলীয় খেল আছে এই দলীয় খেলবিলাকত সাধাৰণতে বেছি মিলা প্ৰীতিৰ ভাৱ জন্মি উঠে ঠিক আছে দলীয় খেলবোৰ যেনে কাবাডী তাৰপিছত নাও খেলত যেতিয়া তোমালোকৰ বন্ধুবোৰ উঠিব চবেই একেলগে দলীয়ভাৱে মিলা প্ৰীতিৰে আগবাঢ়ি যাবলৈ প্ৰথম হ'বলৈ যত্ন কৰিবা হয়নে তেনেকুৱা ধৰণৰ কথা বহু খেল দলীয়ভাৱে খেলিব লাগে যেনে ফুটবল ক্ৰিকেট ভলীবল কাবাডী আদি এই খেলসমূহত সফল হ'বলৈ খেলুৱৈসকলৰ মাজত একতা সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাস থকাটো অত্যন্ত প্ৰয়োজনীয় এজন খেলুৱৈয়ে আনজনক সহায় নকৰিলে দল সফল হ'ব নোৱাৰে খেলৰ মাজেৰে সকলোৱে মিলিজুলি কাম কৰা আনক সন্মান কৰা আৰু বন্ধুত্বৰ মানসিকতা গঢ়ি তোলা এইদৰে খেলে মানুহক মিলা প্ৰীতি আৰু একতাৰে থাকিবলৈ শিক্ষা দিয়ে তাৰপিছত তোমাৰ 6 নম্বৰ দিয়া আছে খেলে আমাক নিৰ্ভীক হ'বলৈ শিকায় এই বাক্য সমৰ্থনত তোমাৰ নিজৰ কিছুমান কথা লিখিব দিছে ঘটনা বৰ্ণনা কৰিব দিছে তোমালোক নিজৰ ঘটনা বৰ্ণনা কৰিবা মই এটা আভাসে দিছোঁ তোমালোকক খেল ধেমালিয়ে মানুহৰ মনত সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰে মোৰ জীৱনৰ এটা অভিজ্ঞতাৰ জৰিয়তে এই কথাটো বুজাব পাৰি এইটো মই তোমালোকক পঢ়ি নিদিওঁ কাৰণ তোমালোকৰ অভিজ্ঞতা হয়তো বেলেগ হ'ব পাৰে তোমালোকে নিজৰ অভিজ্ঞতাটো ইয়াত প্ৰতিস্ফলন দিব লিখিবা তেতিয়া তোমালোক শিক্ষকৰ পৰা সম্পূৰ্ণ মাৰ্কছ পাবলৈ সক্ষম হ'বা তোমালোকৰ যদি খেল খেলিছা নিশ্চয় ক্লাছ 4, 5, 6ত তোমালোকে খেল খেলিছা সেই খেলত যিকোনো এটা কি কৰিবা অভিজ্ঞতা তুমি ইয়াত ধুনীয়াকৈ উত্তৰটো লিখিবা এইটো তোমালোকৰ ধুনীয়াকৈ শিক্ষকৰ পৰা মাৰ্ক কৰিব সুবিধা
নম্বৰটো তোমালোকক কি কৰিছে এটা ধুনীয়া বক্স কেইটামান দিছে এটা মিলাব দিছে চ' স লগত আৰু বলটো যোগ কৰিলে কি হ'ব এইটো টান দিয়ে স হ'ব হয়নে সবল হ'ব এই বক্স তিনিটাত তোমালোকে লিখিবা সবল চ' সবলৰ বিপৰীত কোনটো হ'ব সবলৰ বিপৰীত হ'ব দুৰ্বল ঠিক আছে সবলৰ বিপৰীত কি হ'ব দুৰ্বল তাৰপিছত আছে স যোগ একাৰে তে জ সতেজ ইয়াতে হ'ব নেক্সট বক্সটো তোমালোকে লিখিব লাগিব সতেজ এই বক্সটোতে মিলি এই গোটেইখিনি কথা ইয়াত লিখিলোঁ সতেজ চ' মই ইয়াত ডাঙৰকৈ লিখি দিছোঁ তোমালোকে সেই বক্স তিনিটাত ভৰাই লিখিবা সতেজৰ বিপৰীত শব্দ কি হ'ব এইটো নি তেজ ঠিক আছে তাৰপিছত নেক্সটটো তোমালোকক দিছে সজীৱ ঠিক আছে এই তিনিটা লগাই এই বক্সটো লিখি দিবা সজীৱ লিখিবা সজীৱৰ বিপৰীতটো কি হ'ব নিৰ্জীৱ হ'ব এতিয়া সজীৱ মানে তোমালোকে যদি নাজানা লিখিব সজীৱ বুলি লিখিবা ইয়াত তিনিটা এনেকৈ বক্স দিয়া আছে ন বক্সটো তোমালোকে বহীত বহাই লিখিবা তাৰপিছত পৰৱৰ্তী প্ৰশ্ন দিছে তোমালোকক হাতৰ ভাঙিব দিছে গীতটিৰ প্ৰথম 4 শাৰীত এনে এটা শব্দ আছে যাৰ অৰ্থ সবল বা সজীৱ শব্দটো হ'ল তোমালোকৰ এইখিনি উত্তৰ মই নিজে বনাই কালেক্ট কৰি লিখি দিছোঁ তোমালোকে গোটেইখিনি লিখি ল'বা ইয়াত দি আছে গীতটিৰ প্ৰথম শাৰীত তুমি যিখিনি পঢ়িলোঁ মই তোমালোকক সতেজ বুলি তোমালোকে লিখিবা 2 নম্বৰ দ্বিতীয়টো কি লিখিবা দ্বিতীয় তৃতীয় আখৰ মিলি হয় কি হ'ব দ্বিতীয় তৃতীয় আখৰটো মিলিলে কি হ'ব তেজ হ'ব হয়নে তাৰপিছতে তোমালোকক দিছে প্ৰথম আৰু তৃতীয় আখৰ মিলি কি হ'ব এতিয়া চোৱা প্ৰথমটো কি আছে স আৰু তৃতীয় আখৰটো কি আছে যে গতিকে কি হ'ব সজ হ'ব উত্তৰটো কি হ'ব সজ হ'ব তাৰপিছতে তোমালোকক প্ৰশ্ন দিয়া আছে গীতটিৰ শেষৰ ফালে এনে তিনিটা আখৰীয়া শব্দ আছে যাৰ অৰ্থ উল্লাস উৎসাহ শব্দটো হ'ল কি শব্দটো কি হ'ব উল্লাহ হ'ব উল্লাহ চ' এইটো তোমালোকে কিতাপত চালে পাই যাবা চ' ইয়াৰ প্ৰথম আৰু শেষৰটো মিলি কি হৈছে হ'ব হয়নে তাৰপিছত তোমালোকক সুধিছে দ্বিতীয় আৰু তৃতীয় মিলি কি হ'ব ইয়াত তোমালোকে দ্বিতীয় আৰু তৃতীয় দিছেনে দ্বিতীয় আৰু তৃতীয় মিলি কি হ'ব লা হ'ব তাৰপিছত তৃতীয় আৰু দ্বিতীয় আখৰ মিলি কি হ'ব তৃতীয় আৰু দ্বিতীয় মিলি হ আৰু হলা হ'ব যিটো হ'ল কি যাৰ অৰ্থ হ'ল এঢলীয়া বা এঢলীয়া ঠাই হলা বুলি কয় তোমালোকে নিশ্চয় কিছুমানে জানাই উত্তৰটো তাৰপিছত দিয়া আছে দ্বিতীয় আৰু প্ৰথম আখৰ মিলি হয় এতিয়া দ্বিতীয় আৰু প্ৰথম দ্বিতীয়টো কি আছে লা তাৰপিছত পাচলি নাম লাও তো ধুনীয়াকৈ এনেকৈ লিখিবা তোমালোকৰ এইবিলাক একো টান নহয় এতিয়া 9 নম্বৰ গীতটিৰ মূল ভাৱ লিখিব দিছে তোমালোকে গীতটি ধুনীয়াকৈ মূল ভাৱটো লিখিবা গীতটি গীতিকাৰে কি কৈছে খেলৰ বিষয়ে ক'ব বিচাৰিছে খেলৰ দ্বাৰা আমাৰ কি দৈহিক মানসিক উৎকৰ্ষ সাধন হয় লগতে কি হয় মিলা প্ৰীতি তাৰপিছতে আপোনাৰ জ্যেষ্ঠজনৰ প্ৰতি সন্মান হয় শৰীৰ সুস্থ থাকে মন সুস্থ থাকে আৰু পঢ়িবলৈ আগ্ৰহী হয় বা যিকোনো কাম কৰিবৰ বাবে কি হয় উৎসাহ উদ্দীপনা লাভ কৰিব পাৰি তাৰপিছত নলিনীবালা দেৱীয়ে এই গীতটিৰ জৰিয়তে আমাৰ সকলোৰে মনত কি কৰিব বিচাৰিছে আনন্দৰ খোৰাক দিব বিচাৰিছে যাতে আমি খেলৰ দ্বাৰা ভৱিষ্যতে আগুৱাই যাব পাৰোঁ এনেকৈ তোমালোকে ধুনীয়াকৈ লিখিব লাগিব তোমালোকৰ সুবিধা হোৱাকৈ মই মূল ভাৱটো অকণমান কৈ দিছোঁ নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত খেল অহা গীতটিৰ মূল ভাৱ হ'ল মানৱ জীৱনত খেল ধেমালি অপৰিসীম গুৰুত্ব আছে খেল ধেমালি আমাৰ শৰীৰ সবল আৰু সতেজ সক্ৰিয় কৰি ৰাখে লগতে আমাক কি কৰে মনটো সতেজ কৰি ৰাখে এইখিনি কথা তোমালোকে লিখিবা লগতে আমাক খেলে আমাৰ হৃদয় উদাৰ আৰু কৰে মনৰ পৰা ভয় ভাৱ দূৰ কৰে তাৰপিছত আমাক বুদ্ধিয়ক হ'বলৈ খেলে শিকায় ইয়াৰ উপৰিও সকলোৰে সৈতে মিলা প্ৰীতি কৰিবলৈ শিকায় এই কথাখিনি তোমালোকে লিখিবা আৰু মই ইমান পঢ়ি নাথাকোঁ বুজিছা এইখিনি কথা তোমালোকে ধুনীয়াকৈ লিখি দিবা লিখি দিয়াৰ লগে লগে কি হয় তোমালোকৰ মূল ভাৱটো কমপ্লিট হৈ যাব তাৰপিছত তোমালোকক কি দিছে 10 নম্বৰটো তোমালোকক কি দিছে তো বাক্যকেইটা ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰিব দিছে উদাৰ সম্প্ৰীতি উল্লাস মিলা প্ৰীতি এইকেইটা বাক্য ৰচনা তোমালোকে লিখিব দিছে চ' উদাৰ যেতিয়া তুমি উত্তৰ লিখিবা সদায় আনক সহায় কৰিবলৈ উদাৰ হ'ব লাগে উদাৰ মনৰ ব্যক্তি হ'ব লাগে উদাৰ হ'ব লাগে বুলি দিবা ঠিক আছে হ'ব লাগে এতিয়া উদাৰটো যেতিয়া লিখিবা তোমালোকে এনেকৈ দুডাল আঁচ দি দিবা তলৰ ফালে দুডাল কি দিবা দুটা শাৰী দি দিবা তাৰপিছত তোমালোকে দিছে সম্প্ৰীতি বুলি দিছে সম্প্ৰীতি কিবা খেলৰ জৰিয়তে মানুহৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতি গঢ়ি তোলে বা আমি সদায় ওচৰ চুবুৰীয়াৰ সৈতে সম্প্ৰীতি বৰ্তাই ৰাখিব লাগে এনেকৈও তোমালোকে লিখিব পাৰা উল্লাহ খেলপথাৰত মুকলিমূৰীয়াকৈ দৌৰি ফুৰিলে মনলৈ অনাবিল উল্লাহ আহে বা খেল খেলিলে মোৰ মনত কি হয় উল্লাহ ভাৱৰ সৃষ্টি হয় এনেকৈ লিখিব পাৰা তাৰপিছত দিছে মিলা প্ৰীতি আমি সমাজত সকলোৰে সৈতে কি কৰি থাকিব লাগে মিলা প্ৰীতিৰে থকা উচিত এইকেইটা তোমালোকে লিখিবা এতিয়া তোমালোকক দিয়া হৈছে কেই নম্বৰ দিয়া হৈছে 11 নম্বৰ তোমালোকক কিছুমান কথা দিছে চ' 11 নম্বৰত তোমালোকে এটা বক্স এটা ধুনীয়াকৈ কিতাপত দিয়া আছে এই বক্সটো তোমালোকক মিলাব দিছে থিয়কৈ আৰু পঠালেকৈ ইয়াত প্ৰথমতে হ'ব উদাৰ তাৰপিছত হ'ব উল্লাহ তাৰপিছত হ'ব হকী তাৰপিছত ভলীবল সতেজ তাৰপিছত ইফালে হ'ব সবল ইফালে হ'ব বন ইফালে হ'ব মন তাৰপিছত মই এইখিনি গোটেইখিনি ধুনীয়াকৈ তোমালোকৰ বাবে লিখি লৈ আহিছোঁ তাৰপিছত ইয়াতে হ'ব আদৰ ইয়াতে হ'ব শৰীৰ ইয়াতে হ'ব শক্তি ইয়াতে হ'ব ভয় ইয়াতে হ'ব হৃদয় এইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা একদম ইয়াত তোমালোকে থিয়কৈ যেন আনন্দ উৎসাহ গোটেইখিনিৰ লগত মিল থকাকৈ মই তোমাক লোকক এইখিনি ধুনীয়াকৈ বনাই দিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনি লিখিবা
তাৰপিছত দিছে পঢ়ুৱা আৰু জানো আহা দিছে। চ' পঢ়ুৱা আৰু জানো আহা আমি অকণ পঢ়ি চাম। খেলাই শিকাই বুদ্ধি আমাক আৰু মিলা প্ৰীতি, খেলাই শিকাই সম্প্ৰীতি ভাগে ভয় প্ৰীতি, গীত ফাঁকিত থকা জুৰীয়া শব্দবোৰ জোৰকৈ মন কৰা গোটেই জোৰ থাকিছে, মিলা আৰু প্ৰীতি আছে, ভয় আৰু প্ৰীতি আছে, চিঠি পত্ৰ, ধন, বিদ, তৰ্জন গৰ্জন, কথা বাৰ্তা, আদৰ সাদৰ, অংগ প্ৰত্যংগ এনেকুৱা তোমালোকক দিছে, যিবোৰ হ'ল জুৰীয়া শব্দ বুলি আমি কওঁ। জুৰীয়া শব্দৰ একে অৰ্থ প্ৰকাশ কৰা শব্দৰে গঠিত হৈছে। এনেধৰণৰ একে শব্দ প্ৰকাশক আমি কিছু জুৰীয়া শব্দৰ উদাহৰণ তলত দিছে, তোমালোকে এইখিনি চাবা। এইখিনি গোটেইখিনি হৈছে জুৰীয়া শব্দ। এতিয়া তোমাৰ 12 নম্বৰত তোমালোকক কি কৈছে, এনেধৰণৰ আৰু কেইযোৰমান জুৰীয়া শব্দ সংগ্ৰহ কৰা। চ' সংগ্ৰহ কৰি দিছোঁ জুৰীয়া শব্দ মই তোমালোকক। চ' তোমালোকে এইকেইটা ধুনীয়াকৈ জুৰীয়া শব্দ তোমালোকে লিখি দিবা উত্তৰত। খানা পিনা, কাপোৰ কানি, ঠাইডোখৰ, ল'ৰা ছোৱালী, পানী চানী এনেকৈ কওঁ নহয়, ঘৰ দুৱাৰ, এইবিলাক লিখি দিবা। এতিয়া এখন তোমালোকক তালিকা দিছে। তালিকাত কি দিয়া আছে, উপসৰ্গ যোগ দি সদৰ্থক আৰু নগাৰ্থক শব্দ লিখিব দিছে। যেনেকুৱা ধৰণৰ উপসৰ্গ তুমি পঢ়িলে বুজিব বা তেজৰ সদৰ্থক শব্দ কি সতেজ, আৰু নগাৰ্থক শব্দ মানে নেগেটিভ ৰূপটো কি হৈছে নিতেজ। ঠিক তেনেকৈ ফল তাৰপিছত দিয়া আছে তোমালোকক ঠিক, বল, নাম, নীতি, খ্যাতি, বুদ্ধি, ভয়ৰ দিছে নিৰ্ভয়, সভয়, কুখ্যাত কিছুমান দিয়া আছে। চ' যিকেইটা নিদিয়া আছে মই সেইকেইটা তোমালোকক দি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখা। ধুনীয়াকৈ দি দিছোঁ বল, সবল, দুৰ্বল, নাম, সুনাম, দুৰ্নাম, ঠিক, সঠিক, বেঠিক, তাৰ নীতি, সুনীতি, দুৰ্নীতি, খ্যাতি, সুখ্যাতি, কুখ্যাতি, তাৰপিছত বুদ্ধি, তাৰ বুদ্ধিটো সুবুদ্ধি, কুবুদ্ধিটো নিৰ্বুদ্ধি বা কুবুদ্ধি দিব পাৰা তোমালোকে, ভয়, নিৰ্ভয় আৰু সভয়। 14 নম্বৰত তোমালোকক দিছে, তুমি খেল বা উপভোগ কৰা এখন খেলৰ বিষয়ে লিখা। খেলখনৰ নাম কি, কাৰ মাজত অনুষ্ঠিত হৈছিলে, ফুটবল খেল, যেনে কি গ্ৰীণ ভেলী আৰু ধৰ ৰেইনবো ক্লাবৰ মাজত কি হৈছিল, ফুটবল খেল এখন অনুষ্ঠিত হৈছিলে বুলি লিখিবা। খেলখন ক'ত অনুষ্ঠিত হৈছিলে, খেলখন আমাৰ গাঁৱতে অনুষ্ঠিত হৈছিলে বা আমাৰ অঞ্চলত অনুষ্ঠিত হৈছিলে, আমাৰ চহৰত ওদালগুৰি, হৰিচিঙা, তোমালোকে যি লিখা, কলাগাঁও যি লিখা। তাৰপিছত সেইদিনা কি বাৰ বা তাৰিখ আছিলে, সেইদিনা ৰবিবাৰ বা সোমবাৰ আছিলে বুলি লিখিবা। খেলখনৰ কোনবোৰ মুহূৰ্ত তোমাৰ মনত আছে, খেলখনৰ মোৰ গ'ল দিয়া মুহূৰ্তটো মনত আছে। তাৰপিছত খেলখনৰ ফলাফল কি হৈছিলে, খেলখনৰ ৰেইনবো ক্লাব দলে উত্তীৰ্ণ হৈছিলে, সেই ফলাফলত তোমাৰ মনত কি প্ৰতিক্ৰিয়া হৈছিলে, মই যিটো দলক ছাপোৰ্ট কৰিছিলোঁ সেই ছাপোৰ্ট কৰা টিমটোৱে উত্তীৰ্ণ হৈছে, সেয়ে মোৰ মনত অধিক কি উল্লাস উদ্দীপনা হৈছিলে। এতিয়া জানো আহা বুলি তোমালোকে ইয়াত দিছে, তোমালোকে বিভিন্ন খেলৰ নাম জানিলা। এই খেলবোৰ কিছুমান খেল মুকলি পথাৰ ষ্টেডিয়ামত খেলে, আনহাতে কিছুমান মুকলি ঠাইত খেলিব নোৱাৰি, ষ্টেডিয়ামৰ ভিতৰত খেলা হয় বা ঘৰত খেলা হয়। যেনে লুডু, দবা আদি ঘৰৰ ভিতৰতো খেলিব পাৰি। তাৰপিছত দিছে খেলৰ বিষয়ে তোমালোকক দিছে, তোমালোকে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, পৰীক্ষা কৰাৰ পিছত তোমালোকে এইখিনি পঢ়ি